নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল এডিআৰই 3.0 চাকৰি কিছুমান মুকলি কৰি দিছে এডিআৰই 3.0 আপোনালোকৰ এডভাৰটাইজমেন্ট বিজ্ঞাপন অহা আৰম্ভ হৈ গৈছে দুটাকৈ বিভাগত এডিআৰই 3.0 আন্ডাৰত ভ্যাকেন্সি খিনি মুকলি কৰিছে কোন দুটা বিভাগৰ ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰিছে এজ ক্ৰাইটেৰিয়া কিমান লাগিব সিলেকশন প্ৰসিডিউৰ কিমান বিচাৰিছে অৰ্হতা কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোকক জনাইছোঁ ভ্যাকেন্সিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হ'ব দুটাকৈ বিভাগত ভ্যাকেন্সি মুকলি কৰিছে 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক বিএ পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত সো ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাইছে প্ৰথম যেটো গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে এডিআৰই 3.0 আন্ডাৰত হেতু হৈছে আপোনালোকৰ এপিএসসি আন্ডাৰত বহুখিনি গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে আৰু যেটো মই লাষ্ট ডেট সম্পৰ্কে যে জনাই দিব বিচাৰিছো লাষ্ট ডেটটো দিয়া আছে 9/10/2025 মানে অক্টোবৰ মাহৰ 9 তাৰিখলৈকে এই গ্ৰেড 4 ভ্যাকেন্সি কিটা আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব এপিএসসি আন্ডাৰত ভ্যাকেন্সি খিনি মুকলি কৰিছে মানে এপিএসসি ডিপাৰ্টমেন্টৰ ফালৰ পৰা সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপিএসসিৰ যিখিনি ভ্যাকেন্সি মুকলি কৰিছে এপিএসসি মানে জানা আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আন্ডাৰত ভ্যাকেন্সি খিনি মুকলি কৰিছে আৰু এইখিনি ভ্যাকেন্সি কিটা গ্ৰেড 4 লেভেলৰ যেটো ভ্যাকেন্সি হয় ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা আপোনালোকে কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি কৰিম বুলি ভাবি আছে আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি 20টা পোষ্ট আছে কেটেগৰীজ ভ্যাকেন্সি খিনি কথা ক'বলৈ যাতে ইউআৰ ওবিসিৰ ক্ষেত্ৰত 10টা আছে ওবিসি এমবিসি ক্ষেত্ৰত 5টা আছে টি ট্ৰাইব আদিবাসী কমিউনিটিৰ ক্ষেত্ৰত এটা আছে এসসি ক্ষেত্ৰত দুটা আছে এসটি প্লেনৰ ক্ষেত্ৰত এটা আছে এসটি হিলৰ ক্ষেত্ৰত এটাকৈ ৰিজাৰ্ভেশন সমূহ দেখিবলৈ পাব আৰু আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 10টা আছে মানে এইটা ক্ষেত্ৰত সকলো কম্পিটিশন কৰিব পাৰিব আৰু নেম অফ দা ডিপাৰ্টমেন্ট এণ্ড সাৰ্ভিসৰ কথা যে ক'বলৈ যাওঁ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আন্ডাৰত হয় ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে এজ লিমিট যদি মই ক'বলৈ যাওঁ 18 পৰা 40 বছৰ বয়সৰ ভিতৰত সকলো কেণ্ডিডেট ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব ওবিসি ক্ষেত্ৰত 3 বছৰৰ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো আৰু এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে এজ সিলেকশন সমূহ ধুনীয়াকৈ দেখিব পাইছে কিমানকৈ লাভ কৰিব সো আপোনালোকে যেটোতে এলিজিবল হয় যেটোতে আপোনালোকে ইন্টাৰেস্টেড হয় সেটোতে আপোনালোকে আবেদনসমূহ কৰি বুলি ভাবিলে আপোনালোকে কৰি ল'ব পাৰিব যেটো আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহি গৈছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যেটো আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি খিনি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ধুনীয়াকৈ ডিটেইলছ খিনি দেখিব পাৰিছে আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত ধুনীয়াকৈ সকলোখিনি কথা উল্লেখ কৰি থোৱা আছে সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে এলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি খিনি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি বৰ্তমানলৈকে আপোনালোকে যে আবেদনসমূহ কৰা নাই আৰু তাৰ যেটো 2 নম্বৰ ভ্যাকেন্সি আহিছে ডিএছএছ আসাম ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে আছে 191টা গ্ৰেড 3 নন টেচিং পোষ্ট অনলাইন যোগে এপ্লাই সমূহ কৰি ল'ব পাৰিব ডিএছএছ আসাম ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 191টা কৈ আছে গ্ৰেড 3 নন টিচিং নন টেকনিক্যাল ভ্যাকেন্সি হয় পোনপ্ৰথমে যিখিনি গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি খিনি কথা মই আপোনালোকক জনালো হেকিটা আসাম পাব্লিক সাৰ্ভিস কমিশন ৰত ভ্যাকেন্সি খিনি মুকলি কৰিছে এডিআৰই 3.0 বাবে ইয়াৰ তাৰপিছত হৈছে গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি একিটা মুকলি কৰিছে ডিএছএছ ফালৰ পৰা ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ফালৰ পৰা মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেট হৈছে 21/9/2025 মানে সেপ্টেম্বৰ মাহৰ 21 তাৰিখ পৰ্যন্ত ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব হেল্থ এডুকেটৰৰ ভ্যাকেন্সি আছে 78টা অল টোটাল ভ্যাকেন্সি আপোনালোকে 219টা দেখিবলৈ পাব হেল্থ এডুকেটৰৰ যেটো 78টা ভ্যাকেন্সি আছে তাৰ ক্ষেত্ৰত ইউআৰ কেটেগৰীৰ কাৰণে 40টা এসসি কাৰণে 5টা এসটি প্লেনৰ কাৰণে 8টা আছে এসটি হিলৰ কাৰণে 4টা ওবিসি এমবিসি কাৰণে 20টা কৈ দেখিবলৈ পাব ওবিসি এমবিসি টি টাইপৰ কাৰণে আদিবাসী কাৰণে এটা কৈ আছে জুনিয়ৰ এসিস্টেন্ট এলডিএ বা একাউন্ট এসিস্টেন্ট কাম এলডিএ ক্ষেত্ৰত আপোনালোকৰ 72টা ভ্যাকেন্সি দেখিবলৈ পাব ইউআৰ ক্ষেত্ৰত 34টা এসসি ক্ষেত্ৰত আপোনালোকে 6টা ৰিজাৰ্ভেশন আছে এসটি প্লেনৰ ক্ষেত্ৰত 7টা ৰিজাৰ্ভেশন আছে এসটি হিলৰ ক্ষেত্ৰত 4টা ওবিসি এমবিসি ক্ষেত্ৰত 18টা কৈ ৰিজাৰ্ভেশন দেখিবলৈ পাব এনেকৈ আপোনালোকে ৰিজাৰ্ভেশন সমূহ দেখিবলৈ পাব বেসিক হেল্থ ওয়াৰ্কাৰ বিএসডব্লিউ ক্ষেত্ৰত 41টা ভ্যাকেন্সি আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ইউআৰ ক্ষেত্ৰত 21 আছে এসসি ক্ষেত্ৰত 3টা আছে এসটি প্লেনৰ ক্ষেত্ৰত 4টা কৈ ৰিজাৰ্ভেশন আছে এসটি হিলৰ ক্ষেত্ৰত ৰিজাৰ্ভেশন সমূহ দেখিবলৈ পাব এজ লিমিটটো জেনেৰেলি মই আপোনালোকৰ প্ৰথম যেটা এডভাৰটাইজমেন্টত কৈছিলো সেইমতে হয় 18 পৰা 40 বছৰ ভিতৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি এমবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰকৈ লাভ কৰিব পাৰিব
আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেশ্যন এনে ডিচিপ্লিন হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি দিছে BA হওক BSc হওক BCom হওক তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফিচৰ ক্ষেত্ৰত সকলোখিনি দেখিব পাৰিছে হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ লিংকটো ডেছক্ৰিপশ্যনত আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই আৰু ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে 12/9/2025 লাষ্ট ডেট ষ্টাৰ্টিং ডেট হয় মানে 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব লাষ্ট ডেটটো আপোনালোকক